আপোনালোকে দেখি থকা এই চাৰিটা হৈছে আমাৰ ফাৰ্মৰে ফিমেল গাহৰি পোৱালি হয়। এনেকৈ হেতা ওপৰকৈ খাই আছে যে তাৰো কিছুমান কাৰণ আছে। আপোনালোকক কাৰণটো জনাই আছোঁ। কাৰণ আজি ৰাতিপুৱাৰ ভাগতে মই মানে পেলুৰ দৰৱ দিছিলোঁ। যিসকলে জানে তেওঁলোকে জানে মানে পেলুৰ দৰৱ কেনেকৈ দিব লাগে সেই নিয়মবিলাক তেওঁলোকে জানে, আৰু যিসকলে নাজানে মই সেইবিলাকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আপোনালোকে চাই যাব। আৰু ইয়াৰ আগতে এটা মই বায়'চিকিউৰিটিৰ ভিডিঅ' বনাইছিলোঁ, আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই। বায়'চিকিউৰিটি কেনেকৈ মেইনটেইন কৰিব লাগে সেইটো বহুত ডাঙৰ কথা এখন ফাৰ্ম আৰম্ভ কৰিলে। আপোনালোকে সেইটো ভিডিঅ' কাইণ্ডলি চাই ল'ব। যদি এইটো ভিডিঅ' চাই আহিছে আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব যে এছএফৰ পৰা কেনেকৈ হাত সাৰিব পাৰি বা বাচিব পাৰি, এনে এটা থাম্বনেইল দিয়া ভিডিঅ' আছে। আপোনালোকে সেইটো ভিডিঅ'টো চাই ল'ব। বহুত ইম্পৰ্টেণ্ট কথা কিছুমান মই কৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। আৰু এতিয়া এই ভিডিঅ'টোলৈ আহোঁ। আপোনালোকে দেখিছে স্ক্ৰীণত এনেকৈ চাৰিটা পোৱালি ইমান যুঁজ বাগৰ কৰি খাই আছে। কিহৰ কাৰণে খাইছে আপোনালোকে গম পায়নে? কাৰণ ইহঁতক মই ৰাতিপুৱাৰ ভাগত পেলুৰ দৰৱ দিছিলোঁ, আৰু পেলুৰ দৰৱ দিয়াৰ পিছত মানে কিছু সময় খানা দিব নালাগে আৰু বা কমকৈ দিব লাগে। সেইকাৰণে ইহঁতে মানে এতিয়া যে দিছোঁ সেইকাৰণে ইমান মানে হুলস্থুলকৈ খাই আছে। মানে পেলুৰ দৰৱ দিয়াৰো কিছুমান নিয়ম আছে। আপোনালোকে যদি মানে ৰাতিপুৱাৰ ভাগত পেলুৰ দৰৱ দিয়ে, মানে আহাৰৰ লগত যদি দিয়ে, যিটো খাদ্য আছে সিহঁতৰ সেই খাদ্যৰ লগত যদি দিয়ে, ছাপ'জ ধৰা হ'ল এই চাৰিটা গাহৰিৰ মাজত আমি 1 কেজি দানা দি আছোঁ। আপোনালোকে কি কৰিব, আজি মানে যেতিয়া পেলুৰ দৰৱ দিব সিহঁতক মানে প্ৰায় 300 গ্ৰাম বা 200 গ্ৰাম মানৰ ভিতৰত দানাটো দিব। আৰু প্ৰতি গাহৰি পোৱালিৰ ওজন মানে 10 কেজি ওজনৰ বিপৰীতে 2 ml দিব। যদি আপোনালোকে এটা গাহৰি পোৱালিৰ ওজন দেখিছে যে এইটো 10 কেজি হ'ব লাগে বা 10 কেজি হৈছে, আপোনালোকে 2 ml কে দিব। আপোনালোকে যদি খাদ্যৰ লগতো দিব পাৰে, আৰু যদি ভাবে যদি সুবিধা হয় আপোনালোকে ধুনীয়াকৈ ধৰি পেলাই মুখৰ ভিতৰত সোমাইও দিব পাৰে। আৰু মুখৰ ভিতৰত কেনেকৈ সোমাই দিব আপোনালোকক সেইটো বিষয়ে মই কৈ আছোঁ। এটা চিৰিঞ্জ ল'ব আপোনালোকে, যেনেকৈ যে বেজী দিয়ে মানে ইনজেকশ্যন দিয়ে, এই ইনজেকশ্যন দিয়া চিৰিঞ্জটো আপোনালোকে ল'ব, আৰু 2 ml হিচাপত আপোনালোকে জুখি ল'ব। তাত মানে mlটো ছেট কৰা থাকেই, আপোনালোকে ধুনীয়াকৈ চিৰিঞ্জটো দি টানিব আৰু 2 ml ল'ব। যদি 10 কেজি ওজন হয়, যদি 20 কেজি হয় 2 কেজি, মানে যদি 20 কেজি হয় তাৰ মানে mlটো বঢ়াই দিব লাগিব, মানে 4 ml দিব লাগিব। এনেকৈ চিৰিঞ্জ দি টানি মুখৰ ভিতৰত সোমাই দিব পাৰি। এইটো চাওক, তাৰপিছত এনেকৈ মুখত সোমাই দিব পাৰে। এখন চাওক, আজি ৰাতি ভিডিঅ'টো বনাইছোঁ, আমাৰ ফাৰ্মত এনেকৈ লাইট জ্বলি আছে আৰু এই ঠাণ্ডাৰ কাৰণে আমি খেৰ দিছোঁ। যি কি নহওক বাৰু, আমি মূল কথালৈ আহোঁ। এতিয়া আপোনালোকে গম পালে যে কেনেকৈ মানে পেলুৰ দৰৱটো দিব পাৰি। আপোনালোকে যদি এতিয়া আৰু তাৰ মাজতো এটা কথা আছে, আপোনালোকে যদি ঘৰুৱা দানা খুৱাই থাকে, যেতিয়া আপুনি 100% যদি ঘৰুৱা দানা খুৱাই, মানে এই কিবা ভাত কিবা কিবি ৱেষ্টেজ এইবিলাক খুৱাই, তেতিয়াহ'লে আপোনালোকে 1.5 মাহৰ ভিতৰত মানে 1.5 মাহৰ পিছত আপোনালোকে পেলুৰ দৰৱটো দিব। আপোনালোকে লিখি থাকিব ডেটটো, যিদিনা দিয়ে তাৰ 1.5 মাহৰ পিছত আপোনালোকে পেলুৰ দৰৱটো দিয়ে, মানে পেলুৰ দৰৱটো দি দিব। আৰু যিদিনা দিব তাৰ 1.5 মাহ পিছত দিব। যদি আপোনালোকে একদম ফুলি কমাৰ্চিয়েল দানা দিয়ে, যদি আপুনি আপোনালোকে যে কমাৰ্চিয়েল দানা খুৱাইছে, যেনে ষ্টাৰ্টাৰ, গ্ৰোৱাৰ, এনেকুৱা কমাৰ্চিয়েল দানাবিলাক 100% কমাৰ্চিয়েল দানা দি আছে, তেতিয়াহ'লে আপোনালোকৰ পেলুৰ দৰৱ 3 মাহৰ মূৰত দিলেও একো ক্ষতি নাই। 3 মাহৰ মূৰত দিব পাৰি। আপোনালোকে এইবিলাক ডেটবিলাক লিখি থাকিব, এখন ৰেজিষ্টাৰ মেইনটেইন কৰিব। আৰু যদি একেবাৰে 100% মানে ঘৰুৱা দানা দিয়ে, ঘৰুৱা দানা মানে একদম কিবা চাপৰ মল এনেকুৱা কিবা কিবি ধৰণৰ খাদ্য দিয়ে, ভাত দিয়ে বা চব্জি, এনেকৈ কিছুমান ঘৰুৱা দানা দিয়ে, তেতিয়াহ'লে আপোনালোকে 2 মাহৰ মূৰত বা 1.5 মাহৰ মূৰত আপোনালোকে খুৱাব লাগিব। আৰু মনত ৰাখিব, পেলুৰ দৰৱটো যাতে বেছি নহয়, মানে ওজন হিচাপত খুৱাব লাগিব। আপোনাৰ যদি ওজন 10 কেজি আছে, আপোনালোকে 10 কেজি থাকিলে 2 ml খুৱাব লাগিব। যদি আপোনালোকে 2 ml ৰ ঠাইত যদি আপোনালোকে 4 ml খুৱাই দিয়ে, তেতিয়াহ'লে প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনালোকে মন কৰিব আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এই পেলুৰ দৰৱটো খুৱাব। এইবিলাক মানে ভিডিঅ'ত চাই মানে কৰা কথা নহয়। আপোনালোকে যিকোনো মেডিচিন খোৱাৰ আগত আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব। মই বাৰে বাৰে কৈছোঁ, আপোনালোকে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আপোনালোকে এই পেলুৰ দৰৱটো খুৱাব। যিকোনো মেডিচিন
আমি এনেই ভিডিঅ' বনাইছোঁ, যিখিনি জানো সেইখিনি ভিডিঅ' বনাইছোঁ, আপোনালোকে এটা মানে কথাখিনি সোঁৱৰাই দিছোঁ, মানে বুজাইছোঁ আৰু এনেকৈ দিব পাৰি। কিন্তু আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব যিকোনো ক্ষেত্ৰতে। গতিকে আপোনালোকে চাওক, মই যিখিনি জানো সেইখিনি কথা কৈছোঁ, আপোনালোকে এনেকৈ খুৱাব পাৰে। আৰু এনেকৈ পেলুৰ দৰৱটো দিয়াটো একদম দিবই লাগিব, মানে পেলুৰ দৰৱ এটা গাহৰি পোৱালিক পেলুৰ দৰৱ দিয়াটো অত্যন্ত প্ৰয়োজন, দিবই লাগিব। পেলুৰ দৰৱ নিদিলে মানে গ্ৰ'থ নহ'ব, আৰু গাহৰিটোক মানে যিমানেই খুৱাব গ্ৰ'থ নহ'ব বা আপোনাৰ হিটত নাহিব যদি ফিমেল হয়। এনেকুৱা বহুত ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে যদি পেলুৰ দৰৱ নিদিয়ে। পেলুৰ দৰৱটো জীৱ জন্তুৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট বস্তু হয়, আপোনালোকে সেইটো মনত ৰাখিব। আৰু আপোনালোকক মই বাৰে বাৰে কৈছোঁ, মোৰ এটা ভিডিঅ' আছে বায়'চিকিউৰিটিৰ বিষয়ে, আপোনালোকে সেইটো ভিডিঅ' চাব। আৰু গাহৰিৰ গঁৰাল কেনেকৈ নিৰ্মাণ কৰিব পাৰি এনেকুৱা কিছুমান মই ভিডিঅ' বনাই থৈছোঁ মোৰ ইউটিউব চেনেলটোত, আৰু ফেচবুক পেজো আছে আছাম হগ ৰাইডাৰ বুলি।